তো আমি এতিয়া আলোচনা কৰিম বহি নিষেচন আৰু অন্ত নিষেচন। বহি নিষেচন আৰু অন্ত নিষেচন। ইংলিশত কোৱা হয় external and internal fertilization. Internal fertilization. Okay. So বহি নিষেচন আৰু অন্ত নিষেচন কি? তো বহি নিষেচন মানে হল যে এই যে দুটা বিপৰীতধৰ্মী জননকোষৰ যে মিলন ঘটিব লাগে, এই মিলনখিনি যদি জীৱৰ দেহৰ বাহিৰত ঘটে তেনেহলে তাকেই কোৱা হয় বহি নিষেচন, আৰু যদি নিষেচন দেহৰ ভিতৰত সংঘটিত হয় তেনেহলে তাকেই কোৱা হয় অন্ত নিষেচন। সো প্ৰথমে আমি আলোচনা কৰিম বহি নিষেচন সম্পৰ্কে। বহি নিষেচন সো বহি নিষেচন মানে যদি নিষেচন দেহৰ বাহিৰত সংঘটিত হয়, বাহিৰত সংঘটিত হয়। ওকে, যেনেকুৱা কিছুমান প্ৰাণী আছে, ফৰ এক্সাম্পল যেনেকুৱা কিছুমান ভেকুলী, তাৰপিছত মাছ ইত্যাদি। ওকে, তো এই প্ৰাণীবোৰ মাছ হওক বা কিছুমান ভেকুলীয়ে হওক, ইহঁতে জনন কোষ পানীত এৰি দিয়ে, আৰু পানীত দুবিধ সাপোজ যিবিলাকে মেল ফিছ আছে, সাপোজ ইহঁতে পুং জনন কোষ এৰি দিলে, সাপোজ কিছুমানে স্ত্ৰী জনন কোষ এৰি দিলে, তো পানীত ইহঁতৰ একেলগে মিলন ঘটে আৰু তাতেই নতুন এটা জীৱৰ সৃষ্টি হয়। তো এনেকুৱাভাৱে যদি দুটা বিপৰীতধৰ্মী জননকোষৰ মিলন দেহৰ বাহিৰত সংঘটিত হয় তেনেহলে তাকেই কোৱা হয় বহি নিষেচন। তো বহি নিষেচন হোৱাৰ বাবে এটা শৰ্ত হ'ল যে যি দুটা জননকোষৰ মিলন ঘটিব লাগে, এই জননকোষ দুটা কিন্তু একেই সময়তে কিন্তু পানীত এৰি দিব লাগিব, আৰু যদি একে সময়তে যদি পানীত এৰি নিদিয়ে তেনেহলে হয়তো মেল গ্যামেটে ফিমেল গ্যামেটৰ লগত লগ নাপাব। সো আল্টিমেটলি মেল ফিমেল দুবিধ জননকোষে নষ্ট হৈ যাব। সো বহি নিষেচনৰ বাবে তেনেহলে আমাৰ শৰ্ত হ'ল যে দুবিধ বিপৰীতধৰ্মী জননকোষৰ একেলগে পানীত ইহঁতে এৰি দিব লাগিব, আৰু পানীত ইহঁতৰ মিলন ঘটিব বা নিষেচন ঘটিব। সো তাকেই কোৱা হয় বহি নিষেচন। আৰু অন্ত নিষেচন মানে য'ত দুটা বিপৰীতধৰ্মী জননকোষৰ মিলন স্ত্ৰী দেহৰ ভিতৰত সংঘটিত হয়, তাকেই কোৱা হয় অন্ত নিষেচন। তেনেহলে অন্ত নিষেচন হ'ল অন্ত নিষেচন বা ইন্টারনাল ফার্টিলাইজেশন। সো ইন্টারনাল ফার্টিলাইজেশন হয় কি নিষেচন স্ত্ৰী দেহৰ ভিতৰত সংঘটিত হয়, ভিতৰত সংঘটিত হয়। যেনে চৰাই, তাৰপিছত সৰীসৃপ, মানুহ ইত্যাদি। ওকে, তেনেহলে যদি নিষেচন দেহৰ ভিতৰত সংঘটিত হয় তাকে কোৱা হয় অন্ত নিষেচন, আৰু অন্ত নিষেচনত মতাই মাইকীৰ দেহৰ ভিতৰত পুং জনন কোষ স্থানান্তৰিত কৰে, আৰু স্ত্ৰীৰ দেহৰ ভিতৰত এই পুং আৰু স্ত্ৰী জনন কোষৰ মিলন ঘটে, অর্থাৎ অন্তঃনিষেচন সংঘটিত হয়।
কিন্তু অন্তঃনিষেচনৰ ক্ষেত্ৰত দেখা যায় যে কিছুমান জীৱৰ অন্তঃনিষেচন হয় ঠিকে, কিন্তু এই নিষেচন হোৱাৰ পিছত জাইগোট হ'ব বা তোমাৰ ভ্ৰূণ হ'ব। সো ভ্ৰূণৰ যিখিনি বিকাশ বা নতুন এটা জীৱৰ সৃষ্টি কিছুমান জীৱ আছে তাৰ দেহৰ ভিতৰত নহয়, ইহঁতে কণী পাৰে। যেনেকুৱা চৰাই, সৰীসৃপ, যেনেকুৱা জেঠী বা সাপে কেতিয়াবা ডিম পাৰে, জেঠীয়েও ডিম পাৰে। তো ইহঁতৰ ডিম বা যিটো কণী যিটো আছে, এই কণীটোৰ ভিতৰত কিন্তু অলৰেডি পুং আৰু স্ত্ৰী জননকোষৰ মিলনটো সংঘটিত হয়, তাৰ মানে নিষেচন সংঘটিত হয়। সো কণীৰ যিটো সৃষ্টি এটি কিন্তু দেহৰ ভিতৰতে হয়, তাৰ মানে পুং আৰু স্ত্ৰী জননকোষৰ মিলনটো দেহৰ ভিতৰত হোৱাৰ পিছত কমপ্লিট জীৱৰ সৃষ্টি কিন্তু জীৱৰ দেহৰ ভিতৰত নহয়। যেনেকুৱা আমি আমাৰ ঘৰতে যিবিলাক চৰাই দেখা পাওঁ এইবিলাকে কণী পাৰে। সো কণীটো কিন্তু দেহৰ ভিতৰত সংঘটিত হয়, আৰু কণীটো সৃষ্টি হোৱা মানে ইহঁতৰ ফাৰ্টিলাইজেশ্যন হৈ গৈছে। এতিয়া জাইগোটখিনি তাৰ যিটো বিকাশ, পৰৱৰ্তী যিটো বিকাশ, এই বিকাশখিনি দেহৰ বাহিৰত হ'ব। আৰু এই জাইগোটখিনি পৰৱৰ্তী যিটো বিকাশ, এই বিকাশখিনি হোৱাৰ বাবে ইহঁতে যিহেতু দেহৰ বাহিৰত আহিব লাগিব, এইকাৰণে দেহৰ বাহিৰত অহাৰ সময়ত এইবিলাক প্ৰাণীৰ যিটো ৰিপ্ৰডাক্টিভ ট্ৰেক্ট আছে, অৰ্থাৎ ইহঁতৰ যিবিলাক জনন নলী আছে, এই জনন নলীৰ ভিতৰেদি আহি থাকোঁতে ইয়াৰ চাৰিওফালে চূণজাতীয় এবিধ বস্তুৰ এটা মানে আৱৰণ সৃষ্টি হয়, যাক আমি কণীৰ চকলা হিচাপে জানো। তো কণীৰ চকলাটো ইহঁতৰ ৰিপ্ৰডাক্টিভ ট্ৰেক্ট বা জনন নলিকাত সৃষ্টি হয়, যাতে এই জাইগোটখিনি বা পৰৱৰ্তী যিটো ভ্ৰূণ আমাৰ সৃষ্টি হ'ব দেহৰ বাহিৰত অহাৰ পিছত যাতে নষ্ট নহয়। তো এইবোৰ প্ৰাণীয়ে ইহঁতৰ যদিও নিষেচনখিনি দেহৰ ভিতৰত হয়, কিন্তু ভ্ৰূণৰ বিকাশখিনি কিন্তু দেহৰ বাহিৰত হয়। ইহঁতে কণী আকাৰে এই বস্তুখিনি দেহৰ পৰা বাহিৰত উলিয়াই দিয়ে। আৰু কিছুমান প্ৰাণী আছে যেনেকুৱা ধৰা এই যে স্তন্যপায়ী প্ৰাণী, মানুহ, গৰু, ছাগলী, ভেড়া, এইবিলাক কিন্তু ইহঁতৰ নিষেচন দেহৰ ভিতৰতে হয়, আৰু ভ্ৰূণৰ যিটো বিকাশ এইটো কিন্তু দেহৰ ভিতৰতে সংঘটিত হয়। ভ্ৰূণৰ বিকাশ হোৱাৰ পিছত নতুন এটি জীৱৰ সৃষ্টি হোৱাৰ পিছতহে এই জীৱটোৰ জন্ম হয়। কিন্তু কিছুমান প্ৰাণী আছে চৰাই বা সৰীসৃপ, ইহঁতে কিন্তু এনেকুৱা নহয়, ইহঁতে নিষেচন হোৱাৰ পিছত জাইগোট বা ভ্ৰূণকণীৰ কিন্তু বিকাশ দেহৰ ভিতৰত সংঘটিত নহয়, এইটো দেহৰ বাহিৰত সংঘটিত হয়। তো এইখিনি গ'ল বহি নিষেচন আৰু অন্তঃনিষেচন। চ' আমি এতিয়া ইয়াৰ পিছত নিষেচনোত্তৰ পৰিঘটনা বা নিষেচন হোৱাৰ পিছত যিবিলাক পৰিঘটনা সংঘটিত হয় আমি এইবিলাক সম্পৰ্কে অলপ আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিম নিষেচনোত্তৰ পৰিঘটনা। নিষেচনোত্তৰ পৰিঘটনা বা পোস্ট ফার্টিলাইজেশন ইভেন্টস, অর্থাৎ নিষেচন হওয়ার পিছত কি কি প্রক্রিয়া সংঘটিত হয় এইখিনি আমি আলোচনা কৰিম। তো নিষেচন হওয়ার পিছত বিশেষকৈ তিনটা প্রক্রিয়া সংঘটিত হয়। নাম্বার 1, যোজন কোষৰ সৃষ্টি হয় বা জাইগোটৰ সৃষ্টি হয়। যোজন কোষৰ সৃষ্টি মানে জাইগোট ফর্মেশন। জাইগোট ফর্মেশন নাম্বার 1। এতিয়া জাইগোট ফর্মেশন কি? জাইগোটটো কি? যে দুটা বিপরীত ধর্মী জনন কোষ, মেল আৰু ফিমেল গেমেট, ইহঁতৰ মিলন ঘটি মানে ফাৰ্টিলাইজেশ্যন বা ইনিচিয়েশ্যন হৈ গ'ল, হোৱাৰ পিছত আমি এটা জাইগোট পাম, টুৱাইচেন। ওকে, তো এইটা হ'ল আমাৰ প্ৰথম ষ্টেপ নাম্বাৰ 1। ইয়াতে এটা কথা যে এই যিটো জাইগোট আমাৰ সৃষ্টি হ'ল, জাইগোট বা যোজন কোষ, জাইগোট বা যোজন কোষ, সো এই জাইগোটখিনিৰ পৰৱৰ্তী কিন্তু কোষ বিভাজন হৈ 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 ভ্ৰূণ হ'ব, তাৰপিছত নতুন এটা জীৱৰ সৃষ্টি হ'ব। তো এই জাইগোটখিনিৰ
মাইটোসিস কোষ বিভাজন হ'ব নে মিওসিস কোষ বিভাজন হ'ব এইখিনি নিৰ্ভৰ কৰিব যে একচুৱেলি এই দুটা যে জনন কোষ আহিছে এই দুটা জনন কোষ যাৰ দেহৰ পৰা আহিছে হি অৰিজিনেলি দ্বৈধ বা ডিপ্লয়েড আছিল না একৈধ বা হেপ্লয়েড আছিল তাৰ ওপৰত নিৰ্ভৰ কৰিব যদি অৰিজিনেলি পেৰেণ্ট যাৰ দেহৰ পৰা আমি দুটা জনন কোষ পাইছোঁ সাপোজ ধৰি লোৱা যে মানুহৰ ক্ষেত্ৰত মেল আৰু ফিমেল আছে মেলে আমাক স্পাৰ্ম বা শুক্ৰাণু দিব ফিমেলে ওভাম বা ডিম্বাণু দিব তো আমি যে আছো মেল আৰু ফিমেল আমি যে আছো আমি ডিপ্লয়েড নে হেপ্লয়েড আমি কিন্তু ডিপ্লয়েড বা দ্বৈধ আমাৰ বডিৰ যিবিলাক সেল এইবিলাকত কিন্তু ক্ৰোমোজোম নাম্বাৰ টুৱাইছ এন আছে ঠিক আছে তো আমাৰ কিন্তু বডি সেল টুৱাইছ এন এইটো মনত ৰাখিবা আমাৰ বডি সেল কিন্তু টুৱাইছ এন যিবিলাক উচ্চ শ্ৰেণীৰ উদ্ভিদ আছে ইহঁতৰো কিন্তু টুৱাইছ এন আচ্ছা জাইগোটত আমাৰ ক্ৰোমোজোম নাম্বাৰ কিমান থাকে টুৱাইছ এন গতিকে জাইগোটত টুৱাইছ এন থকাৰ পিছত এই টুৱাইছ এন নাম্বাৰ অফ ক্ৰোমোজোম কিন্তু আমাৰ ক্ষেত্ৰত মেইনটেইন থাকিব লাগিব তেনেহলে জাইগোটত যিখিনি ক্ৰোমোজোম নাম্বাৰ আছে এটা কথা মনত ৰাখিবা জাইগোট অলৱেজ ডিপ্লয়েড জাইগোটত অলৱেজ টুৱাইছ এন নাম্বাৰ ক্ৰোমোজোম থাকে এতিয়া আমাৰ সাপোজ এই জাইগোটটো যদি আমাৰ কোনো মানুহৰ জাইগোট হয় তেনেহলে আমাৰ দেহৰ কোষত টুৱাইছ এন নাম্বাৰ ক্ৰোমোজোম আছে জাইগোটৰ টুৱাইছ এন নাম্বাৰ হল তেনেহলে জাইগোটটো সৃষ্টি হোৱাৰ পিছত এটা কমপ্লিট দেহ তৈরি হোৱাৰ বাবে মাইটোসিস হ'ব লাগিব না মিওসিস হ'ব লাগিব নিশ্চয় মাইটোসিস হ'ব লাগিব গতিকে এই দুটা গেমেট বা জনন কোষ যিয়ে দান মানে যিয়ে মানে প্ৰভাইড কৰিছে বা যোগান ধৰিছে এই পেৰেণ্ট পিতৃ আৰু মাতৃ অৰিজিনেলি যদি ইহঁতে ডিপ্লয়েড হয় তেনেহলে জাইগোটটো সৃষ্টি হোৱাৰ পিছত ইয়াৰ মাইটোসিস হ'ব আৰু যদি এই পেৰেণ্ট যদি হেপ্লয়েড বা একৈধ হয় পেৰেণ্টৰ বডিৰ দেহত এনে নৰ্মালি যদি এন নাম্বাৰ অফ ক্ৰোমোজোম থকা যদি সেল থাকে কিছুমান জীৱ আছে এনেকুৱা যেনেকুৱা ধৰে কিছুমান এলগি স্পাইৰোগিৰা সো ইহঁতৰ ক্ষেত্ৰত ইহঁতৰ বডি সেল এনে হেপ্লয়েড মানে এন নাম্বাৰ অফ ক্ৰোমোজোম থাকে কিন্তু আমি জাইগোটত কি পাইছিলোঁ জাইগোট টুৱাইছ এন তেনেহলে তাৰ বডিটো হোৱাৰ বাবে বডিটো এন নাম্বাৰ অফ ক্ৰোমোজোম থাকিব লাগিব আমাৰ জাইগোট আমি পালো টুৱাইছ এন তো এই জীৱবোৰৰ ক্ষেত্ৰত জাইগোটৰ মিওসিস ঘটিব ঠিক আছে জাইগোটৰ মিওসিস ঘটি এটা কমপ্লিট এটা দেহৰ সৃষ্টি হ'ব তো তেনেহলে কেতিয়াবা দেখা যায় যে জাইগোট সৃষ্টি হোৱাৰ পিছত জাইগোটৰ মাইটোসিস ঘটে জাইগোটৰ মাইটোসিস কেতিয়া ঘটিব যেতিয়া এই দুটা জনন কোষ প্ৰভাইড কৰা পেৰেণ্ট পিতৃ আৰু মাতৃৰ দেহত অৰিজিনেলি টুৱাইছ এন নাম্বাৰ অফ ক্ৰোমোজোম আছে অৰ্থাৎ ইহঁতে দ্বৈধ তো এই ক্ষেত্ৰত জাইগোটটো সৃষ্টি হোৱাৰ পিছত জাইগোটৰ মাইটোসিস ঘটিব কিন্তু যদি পেৰেণ্ট যদি হেপ্লয়েড বা একৈধ হয় এন নাম্বাৰ অফ ক্ৰোমোজোম থকা যদি জীৱ হয় তেনেহলে এই ক্ষেত্ৰত কিন্তু জাইগোটটো সৃষ্টি হোৱাৰ পিছত জাইগোটৰ মিওসিস ঘটিব তো এইটো হল প্ৰথম স্টেজ যে দুটা বিপৰীত ধৰ্মী জনন কোষৰ মিলন ঘটাৰ পিছত জাইগোটৰ সৃষ্টি হ'ব আৰু জাইগোটৰ ফাৰ্দাৰ মানে ইয়াৰ পিছত হয়তো মাইটোসিস ঘটিব নহলে মিওসিস ঘটিব ঠিক আছে কিন্তু ম্যাক্সিমাম দেখা যায় ম্যাক্সিমাম জীৱৰ ক্ষেত্ৰত আৰু ম্যাক্সিমাম জীৱ যেহেতু দ্বৈধ টুৱাইছ এন নাম্বাৰ অফ ক্ৰোমোজোম থকা জীৱ গতিকে ম্যাক্সিমাম দেখা যায় যে জাইগোটৰ মাইটোসিসে হয় কিন্তু কিছুমান লোৱাৰ ক্লাছ জীৱৰ ক্ষেত্ৰত জাইগোটৰ মিওসিস ঘটাও দেখা যায় সো আমি এতিয়া 2 নম্বৰ স্টেজ আলোচনা কৰিম ভ্ৰূণৰ গঠন তেনেহলে নিষেচন ঘটাৰ পিছত আমাৰ প্ৰথম স্টেজ যোজন কোষৰ সৃষ্টি হ'ব আৰু যোজন কোষৰ পিছত আমাৰ সৃষ্টি হ'ব ভ্ৰূণ ওকে 2 নম্বৰে হল ভ্ৰূণৰ গঠন বা এমব্ৰায়োজেনেসিস সো যেটো আমাৰ জাইগোট ফৰ্মেশন হল টুৱাইছ এন জাইগোটটো ক'ৰ পৰা আহিল দুটা বিপৰীত ধৰ্মী জনন কোষৰ মিলনৰ ফলত আমি জাইগোট পালো এক নম্বৰ স্টেজত পালো এতি এই জাইগোটৰ কি হয় পৰৱৰ্তী কোষ বিভাজন হৈ আমি এটা ষ্ট্ৰাকচাৰ পাম ইয়াতে অত বহুত বিলাক কোষ থাকিব এইটো ক হ'ব এটা ভ্ৰূণ তো এই ভ্ৰূণটোৰে পৰৱৰ্তী আৰু কোষ বিভাজন হৈ নতুন এটা জীৱৰ সৃষ্টি হ'ব ঠিক আছে তো যদি প্ৰাণীৰ ক্ষেত্ৰত জাইগোট সৃষ্টি হোৱাৰ পিছত এনেকৈ ভ্ৰূণ সৃষ্টি হয় তাক কোৱা হয় ভ্ৰূণ গঠন বা এমব্ৰায়োজেনেসিস কিন্তু যদি উদ্ভিদৰ ক্ষেত্ৰত
অযৌন প্ৰজনন ঘটে উদ্ভিদৰ ক্ষেত্ৰত অযৌন প্ৰজনন আমি যেনেকুৱা প্ৰাকৃতিক আৰু কৃত্ৰিম কিছুমান অযৌন প্ৰজনন আলোচনা কৰিছোঁ তো এই অযৌন প্ৰজনন পদ্ধতিত বা আংগিক প্ৰজনন পদ্ধতিত যদি আমি নতুন উদ্ভিদৰ সৃষ্টি কৰোঁ সো তেতিয়াও কিন্তু কোষ বিভাজন হৈ হৈ নতুন এটি জীৱৰ সৃষ্টি হয় কিন্তু তেতিয়া তাক কোৱা হয় ব্লাস্টোজেনেসিস তেনেহলে উদ্ভিদৰ ক্ষেত্ৰত যদি অযৌন প্ৰজনন আমি লওঁ তেনেহলে এই পদ্ধতি কয় ব্লাস্টোজেনেসিস কিন্তু এনে যেটো যৌন প্ৰজননৰ যেটো পদ্ধতি যে ভ্রূণ গঠন হ'ব দুটা বিপৰীতধৰ্মী জননকোষৰ মিলন ঘটিব তাৰ পিছত জাইগোট হ'ব জাইগোটৰ পিছত ভ্রূণ ঘটিব এই ভ্রূণ সৃষ্টি হোৱাৰ পিছত আকৌ ইয়াৰ আকৌ কোষ বিভাজন হৈ হৈ নতুন এটি জীৱৰ সৃষ্টি হ'ব নতুন জীৱ তেনেহলে এইখিনি কিন্তু কোৱা হয় এমব্রায়োজেনেসিস বা ভ্রূণ গঠন প্ৰক্ৰিয়া কিন্তু যদি আমি নতুন জীৱ উদ্ভিদৰ ক্ষেত্ৰত যদি আমি অযৌন প্ৰজননৰ দ্বাৰা যদি সৃষ্টি কৰোঁ তেনেহলে তাক কিন্তু কোৱা হয় ব্লাস্টোজেনেসিস তো এই ভ্রূণ গঠনত ইয়াতে আমি এটা বস্তু ইয়াতে আমি আলোচনা কৰি লওঁ যে প্ৰাণীৰ ক্ষেত্ৰত উদ্ভিদৰ ক্ষেত্ৰত যেটো ভ্রূণ এইটো ক'ত থাকে উদ্ভিদৰ ক্ষেত্ৰত কিন্তু ভ্রূণ বা তোমাৰ এমব্রিওটো থাকে সিডত বা তাৰ বীজত সাপোজ ধৰি লোৱা এইটো এটা বীজ হয় বীজৰ একফালে তাৰ ভ্রূণ থাকিব আৰু বাকি যেখিনি আছে এইখিনি কোৱা হয় ভ্রূণ কোষ বা এন্ডোস্পার্ম এইখিনি কিন্তু আমি উদ্ভিদৰ ক্ষেত্ৰত আলোচনা কৰিলো এন্ডোস্পার্ম বা ভ্রূণ কোষ আৰু যেখিনি ইয়াতে ভ্রূণ আছে এই ভ্রূণখিনিৰ পৰা ইন ফিউচাৰ নতুন এটা উদ্ভিদৰ সৃষ্টি হ'ব এখানে শিপা হল তো নতুন যেখানে শিপা হব তাক কোয়া হয় জন্মমূল বা রেডিকেল আর যেখানে কাণ্ড নতুন যেখানে কাণ্ডৰ সৃষ্টি হয় তাক কয় জন্মকাণ্ড বা প্লুমিউল তেনেহলে উদ্ভিদৰ ক্ষেত্ৰত তাৰ যেখিনি ভ্রূণ এইখিনি কিন্তু বীজত থাকে আৰু বীজৰ পৰা এই ভ্রূণখিনিৰ যেতিয়া গজালি মেলাৰ পিছত আমি এটা মানে শুট বা আমি কাণ্ড পাম এইখিনি কোৱা হয় জন্মকাণ্ড আৰু তলফালে যিখিনি আমি শিপা পাম তাক কোৱা হয় জন্মমূল বা ৰেডিকেল তো ইয়াৰ পিছতে এনেকৈ নতুন এটি জীৱৰ সৃষ্টি হয় যেনেকৈ আমি উদ্ভিদৰ ক্ষেত্ৰত পালো এনেকৈ নতুন এটা গছৰ সৃষ্টি হৈ গ'ল সো বাকি প্ৰাণীৰ ক্ষেত্ৰতো এনেকৈ জাইগোট ফৰ্মেশ্যন হোৱাৰ পিছত এটা ভ্রূণ গঠন হ'ব আৰু ভ্রূণৰ পৰা আমি এটা নতুন আমি এটা প্ৰাণী পাম আৰু ইয়াতে আৰু এটা বস্তু যে আমি আগতে আলোচনা কৰিছিলোঁ যে যিবিলাক কিছুমান প্ৰাণী আছে যে ইহঁতৰ নিষেচন অন্তঃনিষেচন হয় কিন্তু ইহঁতৰ যিখিনি বিকাশ ভ্রূণৰ যিখিনি বিকাশ এইখিনি কিন্তু দেহৰ ভিতৰত সংগঠিত নহয় এইখিনি দেহৰ বাহিৰত সংগঠিত হয় সো ভ্রূণৰ যিখিনি বিকাশ এইখিনি দেহৰ ভিতৰত হয় নে বাহিৰত হয় তাৰ ওপৰত আকৌ নিৰ্ভৰ কৰি এই প্ৰাণীক দুটা ভাগত ভাগ কৰা হৈছে এটা হল ডিম্বস আৰু এটা হল জৰায়ুস সো আমি এতিয়া এইখিনি বস্তু অলপ আলোচনা কৰিম ওকে এতিয়া আমি আলোচনা কৰিম ডিম্বস আৰু জৰায়ুস প্ৰাণী ডিম্বস আৰু জৰায়ুস প্ৰাণী ইংলিশত কোৱা হয় ওভিপেৰাস এণ্ড ভিভিপেৰাস ওকে তো যিবিলাক ডিম্বস প্ৰাণী যিবিলাক আছে এই ডিম্বস প্ৰাণীবোৰৰ নিষেচন কিন্তু অন্তঃনিষেচন হয় কিন্তু নিষেচন হোৱাৰ পিছত যিখিনি জাইগোট উৎপন্ন হয় এই জাইগোটৰ কিন্তু পৰৱৰ্তী যিখিনি বিকাশ এই বিকাশখিনি দেহৰ বাহিৰত সংগঠিত হয় তো এই জাইগোটখিনি দেহৰ বাহিৰত মানে বাহিৰ কৰি দিয়াৰ বাবে এই জাইগোট বা ভ্রূণৰ চাৰিওফালে এটা চূণজাতীয় খোলাৰ সৃষ্টি হয় যাক আমি কণীৰ খোলা বুলি কওঁ বা কণীৰ চকলা বুলি কওঁ তাৰ মানে কণী পৰা যিবিলাক প্ৰাণী আছে এই প্ৰাণীবোৰকে কোৱা হয় ডিম্বস প্ৰাণী তেনেহ'লে তাৰ ইয়াৰ এক্সাম্পল আমি কি দিব পাৰিম চৰাই
সৰীসৃপ যেনেকুৱা জেঠী ইত্যাদি আৰু যিবিলাকে ডাইৰেক্টলি পোৱালি জন্ম দিয়ে মানে ইহঁতৰ নিষেচনটো অন্তঃনিষেচন আছেই অন্তঃনিষেচন হোৱাৰ পিছত যিখিনি জাইগোট উৎপন্ন হ'ল ভ্ৰূণ হ'ল সকলোবিলাক বিকাশ এটা কমপ্লিট জীৱৰ সৃষ্টি দেহৰ বাহিৰত দেহৰ ভিতৰতে হ'ব আৰু তাৰ পিছত এই জীৱটো নতুন জীৱটোৰ জন্মগ্ৰহণ কৰিব তাকে কোৱা হয় জৰায়ুষ প্ৰাণী জৰায়ুষ মানুহ জৰায়ুষ প্ৰাণী অৰ্থাৎ ইহঁতৰ এটা জৰায়ু আছে বাচ্চাক বা পোৱালিক ধাৰণ কৰাৰ বাবে তাৰ দেহৰ ভিতৰত এটা জৰায়ু আছে সো এই জৰায়ুত নতুন পোৱালি ধাৰণ কৰে তাতে বিকাশ হয় আৰু বিকাশ হোৱাৰ পিছত এই পোৱালিটো জন্মগ্ৰহণ কৰে আৰু এই প্ৰাণীবোৰকে কোৱা হয় জৰায়ুষ প্ৰাণী তেনেহ'লে আমি নিষেচনৰ পিছৰ যিখিনি পৰিঘটনা হিচাপে আমি কি পালোঁ যে জাইগোট বা যোজন কোষৰ সৃষ্টি হয় আৰু যোজন কোষৰ মাইটোসিস বা মিয়োসিস প্ৰক্ৰিয়াৰে বিভাজন হৈ আমি নতুন জীৱ পাম বা আমি ভ্ৰূণ পাম ভ্ৰূণৰ পিছত তাৰ আকৌ বিকাশ ঘটি এটা নতুন জীৱৰ সৃষ্টি হ'ব আৰু উদ্ভিদৰ ক্ষেত্ৰত তাৰ যিটো ভ্ৰূণ এইটো বীজত থাকে আৰু বীজৰ যেতিয়া জাৰ্মিনেশ্যন হ'ব তেতিয়া আমি এটা জন্মমূল পাম ৰেডিকেল আৰু এটা জন্মকাণ্ড পাম প্লুমিউল আৰু এইবিলাকৰ বিকাশ ঘটি পিছত এটি নতুন জীৱৰ বা নতুন এটা উদ্ভিদৰ সৃষ্টি হ'ব আৰু আমি লাষ্টত পালোঁ ডিম্বছ আৰু জৰায়ুষ প্ৰাণী যে ডিম্বছ প্ৰাণীবোৰ হ'ল যি প্ৰাণীবোৰ ইহঁতে অন্তঃনিষেচন সংগঠিত কৰে কিন্তু জাইগোট যিটো সৃষ্টি হয় তাৰ যিটো বিকাশ দেহৰ বাহিৰত সংগঠিত হয় অৰ্থাৎ ইহঁতে কণী পাৰে আৰু যিবিলাক প্ৰাণীয়ে অন্তঃনিষেচন সংগঠিত কৰে আৰু তাৰ লগতে ভ্ৰূণৰ যিটো বিকাশ দেহৰ ভিতৰতে সংগঠিত হয় আৰু এটি সম্পূৰ্ণ জীৱৰ বিকাশ হোৱাৰ পিছত জীৱটোৰ জন্মগ্ৰহণ হয় আৰু এই প্ৰাণীবোৰকে কোৱা হয় জৰায়ুষ প্ৰাণী তো এইখিনিতে আমাৰ চেপ্টাৰ নম্বৰ 1 ফিনিশ হৈ গ'ল আমি নেক্সট চেপ্টাৰ নম্বৰ 3 আলোচনা কৰিম